গুড ইভিনিং ফ্ৰেণ্ডছ, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত মোৰ এজন বহুত পুৰণা পেচেণ্টে হয়। বহুদিনৰ পৰা তেনেকৈ দৰৱ খালে। তেওঁৰ একচুৱেলি হেয়াৰ ফলৰ প্ৰব্লেম আছিলে, হেয়াৰ ফল হৈ আছিলে, লগতে তেওঁৰ ডেণ্ড্ৰফৰো ইছ্যু আছিলে, মানে উফি, যিটো মই তেনেকৈ ডায়েগন'চিছ কৰিছিলোঁ মেল পেটাৰ্ণ বলনেছ বা এণ্ড্ৰজেনেটিক এলোপেচিয়া, লগতে সেবৰিক ডাৰ্মেটাইটিছ। মেল পেটাৰ্ণ বলনেছ বা এণ্ড্ৰজেনেটিক এলোপেচিয়াটো একচুৱেলি এটা মানে জেনেটিক হেয়াৰ লছ হয়, য'ত মানে ৰিচিডিং হেয়াৰলাইন হয় আৰু ফ্ৰণ্ট টু টপ, ফ্ৰণ্টৰ পৰা মানে ওপৰৰ পৰ্চনলৈকে তেনেকৈ লাহে লাহে চুলিটো মানে থিনিং হৈ কেনে লাহে লাহে মানে গ্ৰেজুৱেলি প্ৰগ্ৰেছিভলি তেনেকৈ থিনিং হৈ কেনে হেয়াৰৰ যিটো ডেঞ্চিটি হয়, যিটো গ্ৰ'থ হয়, সেইটো কমি যায় আৰু তালুখন তেনেকৈ লাহে লাহে ভিজিবল হৈ গৈ থাকে। তেওঁ প্ৰায় 2-3 বছৰমান আগতে আমাৰ ইয়াতে আহিছিলে ট্ৰিটমেণ্টৰ কাৰণে। তেতিয়াৰ পৰা কণ্টিনিউৱাছলি দৰৱ খাই আছে আৰু এতিয়া তেওঁ দৰৱ খাই কিনে তেওঁৰ মই এনালাইচিছ কৰি থাকোঁ এভৰি মান্থত তেওঁৰ কণ্ডিশ্যনটো। মোটামুটি লাষ্ট প্ৰায় 1.5-2 বছৰমান হৈ গ'ল। তেওঁৰ মানে হেয়াৰ ফল একেবাৰে কমি গৈছে, প্ৰায় হেয়াৰ ফল তেনেকৈ নাই। শ্বেম্পু কৰিলে বা ব্ৰাছিং কৰিলে কেতিয়াবা অকণমান মানে ভেৰি মানে মাইনুট তেনেকৈ 10 বা 5-10 ষ্ট্ৰেণ্ডছ তেনেকৈ সৰে, আদাৰৱাইজ তেনেকুৱা হেয়াৰ ফল তেনেকৈ নাই। চ' মই তেওঁকে দি দিছোঁ। তেওঁ আমাৰ ইয়াতে ট্ৰিটমেণ্টৰ ৰিজাল্টটো কেনেকুৱা পাইছে হেয়াৰ লছৰ ক্ষেত্ৰত, আৰু হোমিঅ'পেথি যে হেয়াৰ লছৰ ক্ষেত্ৰতো মানে খুব মানে এটা নিৰ্ভৰযোগ্য মানে অল্টাৰনেটিভ ট্ৰিটমেণ্ট হিচাপে বিবেচনা কৰিব পাৰি, সেইটো আপোনালোকে তেওঁৰ ভাষ্য ডেফিনেটলি গম পাব। চ' অ'ভাৰ টু হিম। নমস্কাৰ। আপুনি কোৱা। মই 2024 পৰা ট্ৰিটমেণ্ট কৰিছোঁ ছাৰৰ ওচৰত। এতিয়া বহুতখিনি কমিছে হেয়াৰ ফল। ঠিকে আছে, মেডিচিন ছাৰৰ ঠিকে আছে, মেডিচিন লৈ আছোঁ।